SP মেডামৰ স্বামীৰ মৃত্যু হোৱা 2 বছৰ পাৰ হৈ গৈছিল। চহৰৰ আটাইতকৈ ব্যস্ত চাৰিআলিটোৰ ছিগনেলত তেওঁ প্ৰতিদিনে এজন ভিক্ষাৰীক ভিক্ষা দিছিল। এদিন ভিক্ষাৰীজনে মেডামক ক'লে, আপুনি মোক বিয়া কৰাই লওক। তাৰ পিছত মেডামে ভিক্ষাৰীজনৰ লগত যি কৰিলে, প্ৰিয় দৰ্শক, কাহিনীটো অতি আকৰ্ষণীয়। কাহিনীটো এনে এক ঠাইত শেষ হ'ব য'ত আপুনি কল্পনাই কৰিব নোৱাৰিব যে শেষত ভিক্ষাৰীজনেই SP মেডামৰ স্বামী বুলি ওলাই পৰিব। চহৰৰ আটাইতকৈ ব্যস্ত চাৰিআলিটো, য'ত ট্ৰেফিকৰ কোলাহল আৰু হৰ্ণৰ শব্দই চৌদিশ মুখৰিত কৰি ৰাখে, তাতেই আছিল এটা ছিগনেল, এটা ট্ৰেফিক ছিগনেল। সেই ছিগনেলত প্ৰতিদিনে পুৱা এটা বিশেষ দৃশ্য দেখা গৈছিল। SP ৰাধিকা শৰ্মা, যাক সকলোৱে SP মেডাম বুলি জানিছিল, তেওঁ নিজৰ ক'লা ৰঙৰ স্কৰ্পিঅ'খনৰ পৰা নামি আহি ছিগনেলৰ কাষত বহি থকা এজন ভিক্ষাৰীক কেইটামান টকা দিয়ে। এয়া তেওঁৰ দৈনিক অভ্যাস আছিল। ভিক্ষাৰীজনৰ চেহেৰা মলিয়ন আৰু কাপোৰবোৰ ফটা চিটা আছিল। তেওঁ প্ৰতিবাৰেই টকা লৈ কেৱল মূৰ দোৱাই ধন্যবাদ জনাইছিল। ৰাধিকাই তেওঁলৈ চাই এটা পাতল হাঁহি মাৰিছিল আৰু পুনৰ গাড়ীত উঠি থানাৰ দিশে গুচি গৈছিল। ৰাধিকা এগৰাকী তেজস্বী, চোকা আৰু সৎ পুলিচ বিষয়া আছিল। 2 বছৰৰ আগতে তেওঁৰ স্বামী অজয় শৰ্মা, যি নিজেও এজন ব্যৱসায়ী আছিল, তেওঁৰ মৃত্যুৱে ৰাধিকাক সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল। কিন্তু তেওঁ নিজৰ দুখক কামৰ মাজত ডুবাই ৰাখিছিল। তথাপিও প্ৰতিদিনে পুৱা সেই ভিক্ষাৰীজনক পইচা দিয়াটো তেওঁৰ বাবে এক অদ্ভুত শান্তিৰ কাৰণ হৈ পৰিছিল। হয়তো সেই ভিক্ষাৰীজনৰ উদাস চকুত তেওঁ এনেই কিবা এটা দেখিছিল যিয়ে তেওঁক অতীতৰ সৈতে সংযোগ কৰিছিল। এদিন চিপকৈ বৰষুণ দি আছিল। বৰষুণৰ মাজত ৰাধিকাই সদায়ৰ দৰে ভিক্ষাৰীজনক পইচা দিলে। কিন্তু সেইদিনা ভিক্ষাৰীজনে এনেকুৱা এটা কথা ক'লে যিটোৱে ৰাধিকাক আচৰিত কৰি তুলিলে। সি লাহেকৈ কৰ্কশ মাতেৰে ক'লে, মেডাম, আপুনি মোক বিয়া কৰাই লওক। ৰাধিকা এক মুহূৰ্তৰ বাবে থমকি ৰ'ল। তেওঁ ভিক্ষাৰীজনৰ ফালে চালে। সি ধেমালি কৰিছে নেকি, নে এয়া তাৰ হতাশা? ৰাধিকাই পাতলকৈ হাঁহি মাৰি ক'লে, তুমিও যে আৰু যি মন যায় তাকেই কোৱা। এয়া লোৱা আৰু অলপ পইচা, কিবা কিবি খাই ল'বা। কিন্তু ভিক্ষাৰীজনে পইচা নল'লে। সি কেৱল ৰাধিকাৰ ফালে গভীৰভাৱে চাই মনে মনে মূৰ দোৱালে। সেইদিনা ৰাধিকা থানালৈ গ'ল, কিন্তু তেওঁৰ মনটো সেই কথাটোতে লাগি থাকিল। ভিক্ষাৰীজনৰ কথাষাৰে তেওঁক অশান্ত কৰি তুলিছিল। তাৰ চকুত এনে কিবা এটা আছিল যিয়ে তেওঁক বাৰে বাৰে অজয়ৰ কথা মনত পেলাই দিছিল। পিছদিনা ৰাধিকাই পুনৰ ভিক্ষাৰীজনক পইচা দিবলৈ চেষ্টা কৰিলে, কিন্তু সি আকৌ মানা কৰিলে। এইবাৰ সি ক'লে, মেডাম, মই আপোনাৰ বাবে কিবা এটা কৰিব পাৰোঁ। আপুনি মোক এটা সুযোগ দিয়ক। ৰাধিকাৰ খং উঠিল। তেওঁ কঠোৰ মাতেৰে ক'লে, চোৱা, মই তোমাক সহায় কৰোঁ। তাৰ অৰ্থ এইটো নহয় যে তুমি যি টি ক'বা। নিজৰ সীমাৰ ভিতৰত থাকা। কিন্তু ভিক্ষাৰীজনে হাৰ নামানিলে। সি ক'লে, মেডাম, মই জানো আপুনি মোক বলিয়া বুলি ভাবিছে, কিন্তু মোৰ কথা শুনক। মই আপোনাৰ বাবে এনেকুৱা কিবা এটা কৰিব পাৰোঁ যিটো আন কোনেও কৰিব নোৱাৰে। ৰাধিকাই তাৰ কথাত এক অদ্ভুত আত্মবিশ্বাস দেখা পালে। তেওঁ তাক এবাৰ ভালদৰে চাই ক'লে, ঠিক আছে, কোৱা, কি খবৰ আছে? ভিক্ষাৰীজনে লাহেকৈ ক'লে, কালি ৰাতি মই ছিগনেলৰ ওচৰৰ এটা গুদামত কিছুমান মানুহক অস্ত্ৰ শস্ত্ৰৰ সৈতে দেখিছিলোঁ। সিহঁতে কিবা ডাঙৰ পৰিকল্পনা কৰি আছিল। সি ঠাইখন আৰু মানুহবোৰৰ চেহেৰাৰ বৰ্ণনা দিলে। ৰাধিকাই কথাটো পাতলকৈ ল'লে, কিন্তু তথাপিও এজন কনিষ্ঠ বিষয়াক সেই ঠাইখন পৰীক্ষা কৰিবলৈ পঠিয়ালে। পিছদিনা বিষয়াগৰাকীয়ে ৰাধিকাক জনালে যে গুদামটোত সঁচাকৈয়ে কিছুমান সন্দেহজনক কাৰ্যকলাপ চলি আছিল। পুলিচে অভিযান চলাই তাৰ পৰা অবৈধ অস্ত্ৰ শস্ত্ৰৰ এক বৃহৎ পৰিমাণ জব্দ কৰিলে। ৰাধিকা আচৰিত হ'ল। এজন ভিক্ষাৰীয়ে ইমান সঠিক তথ্য কেনেকৈ দিলে? তেওঁ পিছদিনা ছিগনেলত ভিক্ষাৰীজনৰ লগত কথা পতাৰ সিদ্ধান্ত ল'লে। যেতিয়া তেওঁ ছিগনেল পালেগৈ, ভিক্ষাৰীজন তাতেই বহি আছিল। ৰাধিকাই সুধিলে, তুমি সেই তথ্য কেনেকৈ দিলা? তুমি সঁচাকৈ কোন? ভিক্ষাৰীজনে হাঁহি মাৰি ক'লে, মেডাম, আপুনি মোক যেনেদৰে দেখিছে মই সেয়াই, কিন্তু মই এই চহৰখনক আপোনাতকৈ ভালদৰে জানো। তাৰ কথাত এটা ৰহস্য আছিল যে ৰাধিকাক আৰু বিভ্ৰান্ত কৰি তুলিলে। পৰৱৰ্তী কেইসপ্তাহমানত ভিক্ষাৰীজনে ৰাধিকাক কেইবাটাও সৰু বৰ অপৰাধৰ খবৰ দিলে আৰু প্ৰতিবাৰেই তাৰ তথ্য শুদ্ধ প্ৰমাণিত হ'ল। ৰাধিকাই বুজিলে যে এইজন সাধাৰণ ভিক্ষাৰী নহয়। সময়ৰ লগে লগে ৰাধিকা আৰু ভিক্ষাৰীজনৰ মাজত এক অদ্ভুত সম্পৰ্ক গঢ়ি উঠিল।
ৰাধিকাই তাক এতিয়া পইচা নিদিছিল, বৰঞ্চ তাৰ লগত কথা পাতিছিল। ভিক্ষাৰীজনে কেতিয়াবা এনেকুৱা কথা কৈছিল যিয়ে ৰাধিকাক অজয়ৰ কথা মনত পেলাবলৈ বাধ্য কৰাইছিল। যেনে এদিন সি ক'লে, মেডাম, আপোনাৰ মনত আছেনে আপুনি কৈছিল যে বৰষুণত কফি খোৱাৰ মজাই বেলেগ? ৰাধিকা চমকি উঠিল। এই কথাটো তেওঁ কেৱল অজয়কহে কৈছিল, কিন্তু তেওঁ নিজকে চম্ভালি লৈ হাঁহি এটা মাৰি কথাটো এৰাই গ'ল। এদিন ৰাতি যেতিয়া ৰাধিকা থানাৰ পৰা পলমকৈ ঘৰলৈ উভতিছিল, তেওঁৰ গাড়ীখন হঠাতে ৰাস্তাত নচলা হ'ল। বৰষুণ দি আছিল আৰু ৰাস্তাটো নিৰ্জন আছিল। তেনেতে ভিক্ষাৰীজন তাত উপস্থিত হ'ল। যেন সি আগৰ পৰাই জানিছিল যে ৰাধিকাৰ সহায়ৰ প্ৰয়োজন হ'ব। সি গাড়ীখন ঠিক কৰাত সহায় কৰিলে আৰু ক'লে, মেডাম, আপুনি ইমান ৰাতি অকলে ওলাই আহিব নালাগে। তাৰ মাতত এক অদ্ভুত চিন্তা ফুটি উঠিছিল। সেই ৰাতি ৰাধিকাই ভিক্ষাৰীজনক নিজৰ ঘৰলৈ মাতিলে। সি প্ৰথমে মানা কৰিছিল, কিন্তু ৰাধিকাৰ জিদত মান্তি হ'ল। ঘৰ পাই ৰাধিকাই তাক খাবলৈ দিলে। খাই থাকোঁতে ভিক্ষাৰীজনে ক'লে, মেডাম, এই খানা, এই সোৱাদ মোক পুৰণি দিনৰ কথা মনত পেলাই দিয়ে। ৰাধিকাৰ বুকুখন জোৰেৰে কঁপিবলৈ ধৰিলে, কিন্তু তেওঁ তাক একো নুসুধিলে। ৰাধিকাৰ মনত সন্দেহ ঘনীভূত হ'বলৈ ধৰিলে। তেওঁ ভিক্ষাৰীজনৰ বিষয়ে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লে। তেওঁ ভিক্ষাৰীজনক নিজৰ ঘৰত থাকিবলৈ এটা কোঠা দিলে, যাতে তেওঁ তাৰ ওপৰত নজৰ ৰাখিব পাৰে। ভিক্ষাৰীজনে নিজৰ নাম ৰামু বুলি কৈছিল। ৰামুৱে এতিয়া ৰাধিকাৰ ঘৰত থাকিবলৈ ল'লে, কিন্তু সি দিনটো বাহিৰতে থাকিছিল। সি ছিগনেললৈ গৈছিল, পুৰণি ধৰণে ভিক্ষা মাগিছিল আৰু সন্ধিয়া মনে মনে উভতি আহিছিল। এদিন ৰাধিকালৈ থানাৰ পৰা এটা জৰুৰী ফোন আহিল। চহৰৰ এজন ডাঙৰ ব্যৱসায়ী বিক্ৰম মেহৰাৰ গুদামত জুই লাগিছে। এইটো সেইটোৱেই গুদাম আছিল, য'ত কেইসপ্তাহমান আগতে ৰামুৰ তথ্যৰ ভিত্তিত পুলিচে অভিযান চলাইছিল। ৰাধিকা ততাতৈয়াকৈ ঘটনাস্থলীলৈ গ'ল। জুই ইমানেই ভয়ংকৰ আছিল যে গুদামটোৰ আধা অংশ জ্বলি ছাই হৈ গৈছিল। কিন্তু তাত এনে কিবা এটা পোৱা গ'ল যিয়ে ৰাধিকাক হতবাক কৰি দিলে। এখন আধা পোৰা ফটো, য'ত তেওঁৰ স্বামী অজয় শৰ্মা বিক্ৰম মেহৰাৰ লগত থিয় হৈ আছিল। ৰাধিকাৰ বুকুখন জোৰেৰে কঁপিবলৈ ধৰিলে। তেওঁ ফটোখন নিজৰ বেগত ভৰাই থানালৈ উভতি আহিল। সেই ৰাতি তেওঁ শুব নোৱাৰিলে। এইজন সঁচাকৈ অজয় আছিল নেকি? কিন্তু এয়া কেনেকৈ সম্ভৱ? অজয়ৰ মৃত্যুটো এটা গাড়ী দুৰ্ঘটনাতহে হৈছিল। পুলিচে তেওঁৰ মৃতদেহ চিনাক্তও কৰিছিল। তেন্তে এই ফটোখন ইয়াত কেনেকৈ? পিছদিনা ৰাধিকাই ৰামুৰ লগত কথা পাতিবলৈ সিদ্ধান্ত ল'লে, কিন্তু সি ছিগনেলত নাছিল। সি যেন হঠাতে অদৃশ্য হৈ গ'ল। সন্ধিয়া যেতিয়া ৰাধিকা ঘৰলৈ উভতিল, ৰামু তেওঁৰ ঘৰৰ বাহিৰত বহি আছিল। তাৰ মুখখন উদাস আছিল। ৰাধিকাই খঙেৰে সুধিলে, ৰামু, তুমি ক'ত আছিলা? ৰামুৱে ক'লে, মেডাম, মোৰ কিছু কাম আছিল, আপুনি চিন্তা নকৰিব। ভিক্ষাৰী ৰামুৰ বিষয়ে ভালকৈ জানিবলৈ ৰাধিকাই তেওঁৰ এজন বন্ধু বিক্ৰম, যি ফৰেনচিক ডিপাৰ্টমেণ্টত কাম কৰে, তেওঁক ঘৰলৈ মাতিলে। ৰাধিকাই তেওঁৰ ফৰেনচিক বিশেষজ্ঞ বন্ধু বিক্ৰমক ৰামুৰ DNA পৰীক্ষাৰ বাবে মনে মনে কিছু নমুনা দিলে, কিন্তু ফলাফল আহিবলৈ তেতিয়াও সময় আছিল। এদিন ৰাধিকালৈ এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিল। সিফালৰ পৰা এটা গধুৰ মাতেৰে কোনোবাই ক'লে, SP মেডাম, আপুনি বৰ চতুৰ, কিন্তু সত্যৰ ওচৰ চাপিলে তাৰ মূল্যও ভৰিবলগীয়া হয়। ৰামুক এৰি দিয়ক, নহ'লে। ফোনটো কাটি গ'ল। ৰাধিকাই বুজি পালে যে ৰামু কোনো সাধাৰণ ভিক্ষাৰী নহয়, কিন্তু তেওঁ এতিয়া পিছুৱাই যোৱাৰ কথা একেবাৰে নাভাবিলে। ৰামু, যি আচলতে ৰাধিকাৰ স্বামী অজয় আছিল, 2 বছৰ আগতে সেই দুৰ্ঘটনাত মৃত্যু হোৱা নাছিল। তেওঁ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল, কিন্তু বাচি গৈছিল। এজন স্থানীয় মাছমৰীয়াই তেওঁক নদীৰ পাৰত অচেতন অৱস্থাত পাই তেওঁৰ প্ৰাণ ৰক্ষা কৰিছিল। যেতিয়া অজয়ৰ জ্ঞান ঘূৰি আহিছিল, তেওঁৰ একো মনত নাছিল, আনকি নিজৰ নামো। কিন্তু লাহে লাহে তেওঁৰ স্মৃতি ঘূৰি আহিল। তেওঁৰ মনত পৰিল যে তেওঁ এজন ব্যৱসায়ী আছিল। তেওঁৰ পত্নীৰ নাম ৰাধিকা আছিল, আৰু তেওঁৰ জীৱনত এনে কিছুমান মানুহ আছিল যিয়ে তেওঁক শেষ কৰিব বিচাৰিছিল। তেওঁৰ মনত এটা বিষাক্ত সন্দেহ সোমাইছিল। তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰত তেওঁৰ মৰমৰ পত্নী ৰাধিকাও জড়িত আছিল নেকি? অজয়ে সত্য উদ্ঘাটন কৰাৰ সিদ্ধান্ত ল'লে, কিন্তু নিজৰ পৰিচয় গোপনে ৰাখি। তেওঁ ভিক্ষাৰীৰ ভেকশ্যন ধাৰণ কৰিলে। ছিগনেলত ভিক্ষাৰী হৈ বহাটো তেওঁৰ মাষ্টাৰ প্লেন আছিল। তাৰ পৰা তেওঁ চহৰৰ প্ৰতিটো গতিবিধিৰ ওপৰত নজৰ ৰাখিব পাৰিছিল আৰু ৰাধিকাক ওচৰৰ পৰা চাব পাৰিছিল। যেতিয়া ৰাধিকাই তেওঁৰ নিজৰ ঘৰত ঠাই দিলে, তেওঁক খোৱালে আৰু বন্ধুৰ দৰে কথা পাতিলে,
তেতিয়া অজয়ৰ মনটো গলি গ'ল। তেওঁ নিশ্চিত হ'ল যে ৰাধিকা নিৰ্দোষী, কিন্তু তেতিয়াও এটা প্ৰশ্ন বাকী আছিল। যদি ৰাধিকা নিৰ্দোষী, তেন্তে তেওঁৰ হত্যাৰ ষড়যন্ত্ৰ কোনে কৰিছিল? ৰামুৰ হঠাতে নোহোৱা হোৱা আৰু ভাবুকি ভৰা ফোনটোৱে ৰাধিকাক এক ডাঙৰ ধুমুহাৰ ইংগিত দিছিল। তেওঁ সিদ্ধান্ত ল'লে যে তেওঁ আৰু অপেক্ষা নকৰে। তেওঁ নিজৰ বিশ্বাসী ইন্সপেক্টৰ বৰ্মাক লৈ ৰামুৰ সন্ধানত ওলাল। বাৰ্মাই জনালে যে ৰামুক শেষবাৰৰ বাবে চহৰৰ বাহিৰৰ এখন পুৰণি কাৰখানাৰ ওচৰত দেখা গৈছিল। ৰাধিকাই নিজৰ দলটোক সাজু কৰিলে, কিন্তু এইবাৰ তেওঁ অকলে যাব বিচাৰিলে। ৰাতিৰ আন্ধাৰ আৰু নিস্তব্ধতাই কাৰখানাটোক আৰু অধিক ভয়ংকৰ কৰি তুলিছিল। ৰাধিকাই মনে মনে কাৰখানাৰ পিছফালৰ দুৱাৰেৰে ভিতৰলৈ সোমাই গ'ল। তাত দেখা দৃশ্যই তেওঁক হতবাক কৰি দিলে। ৰামু এখন পুৰণি টেবুলৰ ওচৰত থিয় হৈ আছিল আৰু তাৰ সন্মুখত এজন মানুহ আছিল যাক ৰাধিকাই লগে লগে চিনি পালে। বিক্ৰম মেহৰাৰ ভায়েক ৰোহন মেহৰা। ৰোহনে চিঞৰি আছিল, তই মোৰ দাদাক জেললৈ পঠিয়ালি আৰু এতিয়া মোৰ সকলো পৰিকল্পনা নষ্ট কৰিছ। তই কোন আৰু তই ইমানবোৰ কথা কেনেকৈ জান? ৰামুৱে শান্ত স্বৰেৰে উত্তৰ দিলে, ৰোহন, তুমি মোক মাৰিবলৈ চেষ্টা কৰিছিলা, কিন্তু তুমি পাহৰি গ'লা যে মই অজয় শৰ্মা। মই জীয়াই আছোঁ আৰু এতিয়া তোমাৰ খেল শেষ কৰিবলৈ আহিছোঁ। ৰাধিকাৰ বুকুখন এক মুহূৰ্তৰ বাবে ৰৈ যোৱাৰ দৰে হ'ল। অজয় শৰ্মা, তেওঁৰ স্বামী? তেওঁ নিজকে চম্ভালি লৈ ৰিভলভাৰটো উলিয়াই বাহিৰলৈ ওলাই আহিল। তেওঁ ৰোহনৰ ফালে বন্দুক টোৱাই ক'লে, হাত ওপৰলৈ তোল ৰোহন, আৰু তুমি ৰামু বা অজয়, এতিয়া মোক সঁচা কথা কোৱা। ৰামু অৰ্থাৎ অজয়ে ৰাধিকাৰ ফালে চালে। তাৰ চকুত আছিল আনন্দ, দুখ আৰু সকাহৰ এক মিশ্ৰণ। সি লাহেকৈ ক'লে, ৰাধিকা, মোক ক্ষমা কৰি দিয়া। মই তোমাক সকলো কথা জনাব বিচাৰিছিলোঁ, কিন্তু তাৰ আগতে মই সত্যটো উলিয়াব বিচাৰিছিলোঁ। ৰোহনে সুযোগ বুজি নিজৰ জেপৰ পৰা বন্দুক উলিয়ালে, কিন্তু ৰাধিকাই খৰতকীয়াকৈ গুলী চলাই ৰোহনৰ হাতৰ পৰা বন্দুকটো পেলাই দিলে। ৰোহনক গ্ৰেপ্তাৰ কৰা হ'ল, কিন্তু ৰাধিকা আৰু অজয় তেতিয়াও কাৰখানাটোতে আছিল। ৰাধিকাৰ চকুত চকুলো আছিল, তুমি জীয়াই আছা, তুমি মোক কিয় নকলা? মই 2 বছৰ তোমাৰ বাবে কান্দিছোঁ অজয়। অজয়ে লাহেকৈ ক'লে, ৰাধিকা, মোক ক্ষমা কৰি দিয়া। মই নাজানিছিলোঁ যে তুমি নিৰ্দোষী। মোৰ সন্দেহ আছিল যে তুমি মোক হত্যাৰ ষড়যন্ত্ৰত জড়িত। অজয়ে গোটেই কাহিনীটো বৰ্ণনা কৰিলে, কেনেকৈ ৰোহন মেহৰাই তেওঁৰ ব্যৱসায় দখল কৰিবলৈ তেওঁক হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল। ৰাধিকাৰ চকুৰ পৰা চকুলো নিগৰি আহিছিল। তেওঁ অজয়ক সাৱটি ধৰিলে আৰু ক'লে, তুমি মোক ইমান কষ্ট দিলা, কিন্তু মই তোমাক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ। অজয়েও তাইক জোৰেৰে সাৱটি ধৰি ক'লে, ৰাধিকা, মই এতিয়া তোমাক কেতিয়াও এৰি নাযাওঁ। পৰৱৰ্তী কেইসপ্তাহমানত ৰাধিকা আৰু অজয়ে মিলি ৰোহনৰ সমগ্ৰ অবৈধ নেটৱৰ্কটো ধ্বংস কৰি পেলালে। অজয়ে নিজৰ প্ৰকৃত পৰিচয় জগতৰ আগত প্ৰকাশ কৰিলে আৰু ৰাধিকাৰ সৈতে এক নতুন জীৱন আৰম্ভ কৰিলে। সেই বিশেষ ট্ৰেফিক ছিগনেলটো, যি কেতিয়াবা তেওঁলোকৰ দুখ আৰু ৰহস্যৰ সাক্ষী আছিল, এতিয়া তেওঁলোকৰ প্ৰেম কাহিনীৰ প্ৰতীক হৈ পৰিল। কিন্তু ৰাধিকাই কেতিয়াবা অজয়ক জোকাই কৈছিল, তোমাক ভিক্ষাৰীৰ ৰূপত বেছ ভাল লাগিছিল, কেতিয়াবা সেই পুৰণি ৰামুটোক ঘূৰাই আনিবা। আৰু অজয়ে হাঁহি মাৰি উত্তৰ দিছিল, ৰাধিকা, মই এতিয়া কেৱল তোমাৰ অজয়, মাথো তোমাৰ অজয়। ধন্যবাদ।